মোৰ লগত তাৰ একেলগে ফোনটো লাগিয়ে থাকে কিন্তু সেইদিনা মই ফোনটো লগাই নথলো তাক সোনকালে শুবলৈ গ'লো তাৰ ফোন লগত লাগিয়ে থাকে মোৰ লগত নন ষ্টপ লাগি থাকে এদিনা মই তাৰ ফোনটো লগাই নথলো মই তাক অকল শুবহে ক'লোঁ অকল তাক শুই থাকিবই ক'লোঁ অকল মই সি কৈছিল ট্ৰেইনিঙত ভালকৈ শুবলৈ নাপাম এতিয়া মই ধুনীয়াকৈ টোপনি যাওঁ সি কৈছে মোক ট্ৰেইনিঙত মোক কষ্টই হ'বগৈ ন তাত সেইবোৰ শুব চুব ইমান হয় শুব নিদিয়ে ইমান চব ট্ৰেইনিঙে হৈ থাকেতো তাত তাৰপিছত মই ঠিকছে শুই যামগৈ এনেকৈ কৈছে হ'ব তুমি ভালকৈ শুই যোৱা মই তোমাক এতিয়া ডিষ্টাৰ্ব নিদিওঁ সেইদিনা পত্নীক যেন এৰি যাব খোজা নাছিল মিঠুৱে তাই সি মোক এনেকুৱা চাই থাকিলে এনেকুৱা মন মাৰিছে মানে সি মানে একদম মনটো মানে বহুত সেমেকা নিশা 9 বাজি 54 মিনিটত পত্নীৰ সৈতে শেষবাৰৰ বাবে ফোনত কথা পাতিছিল মিঠুৱে সি যেতিয়া ট্ৰেইনখন গৈছে মোলৈ চায়ে থাকিলে বহুতবাৰ চাই থাকিলে চোৱাৰ পিছত সি মোক লাষ্ট ফোন কৰিছে 9:54 তো সি মোক কৈছে যোৱাগৈ আৰু মামাৰ ঘৰত যোৱাগৈ মোক কৈছে হ'ব মই তাক কৈছোঁ সি কৈছিলে মোক টোপনি ধৰিছে বহুত মই কৈছোঁ তাক তুমি টোপনি ধৰিছে যদি ধুনীয়াকৈ ফোনটো ভৰাই মেলি তাত বেগত থ'বা নহয় চুৰটোৰ আহি লৈ যাব বুলি কৈছে হ'ব ঠিক আছে কাইলৈ তুমি মোক একেবাৰে ফোন কৰিবা বুলি তাৰ লাষ্ট এইটোৱে তাৰ মোৰ লগত মোক ফোন কল আছিলে তাৰ পাছৰ পৰাই মিঠুৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰিল পৰিয়ালৰ ফোন কৰি তাৰ ফোন নাপালোঁ মই তাৰপিছত হাবাথুৰি খাই চবকে মই চবকে ফোন কৰি ফুৰিছোঁ মই তাৰ ফোনটো কি হ'ল নাই পোৱা এনেকুৱা তেনেকুৱা চবকে ফোন কৰিছোঁ নাই ফোনটো নাই পোৱা তাৰপিছত বহুত টাইম হৈ গ'ল তাৰ পাছতেই কামাখ্যা ৰেল ষ্টেচনত উদ্ধাৰ হ'ল মিঠু গোৱালাৰ মৃতদেহ এই ঘটনাৰ পাছতে এতিয়া বহু প্ৰশ্ন উদয় হৈছে পৰিয়ালৰ নিজৰ বেগ আৰু চেণ্ডেল চিটৰ কাষতে কিয় নামি গৈছিল মিঠু সিটো কেতিয়াও চেণ্ডেল আৰু বেগটো এৰি কেতিয়াও নাযায় বেগ আৰু চেণ্ডেল ক'ত আছে বেগ আৰু চেণ্ডেল বহা জেগা চিটতে আছিলে চেণ্ডেল সিটো বহা জেগাতে চেণ্ডেল যেনেকুৱাকৈ আছে উঠি মেলি মানুহে ট্ৰেইনত শুৱে চেণ্ডেলটো খুলি এনেকৈ আছে তাৰপিছত বেগটো এইটো মূৰত থৈছে মই এইটো গাৰু বনাম বুলি কৈছে তাৰপিছত বেগটো তলত থৈছে ট্ৰেইনৰ ডবাৰ ভিতৰত কাৰোবাৰ লগত লিপ্ত হৈছিল নেকি তৰ্কত লগৰ ভিতৰতে তাই কিবা কিবি তৰ্কাতৰ্কি হৈছে ডবাৰ ভিতৰতে মোৰ এইটোৱে সন্দেহ আছে কেনেকৈ এই ঘটনা সংঘটিত হৈছিল সেই কথা জানিবলৈ চিচি কেমেৰাৰ ফুটেজ বিচাৰি মিঠুৰ পত্নীয়ে আহ্বান জনাইছে ৰেলৱে আৰক্ষীক মই এটাই চৰকাৰক অনুৰোধ কৰিম যাতে CCTV কেমেৰাটো যাতে ইহঁত দেখাই দিয়ে যেন মোৰ হাজবেণ্ডৰ হত্যা হৈছেনে নে কিয়ে হৈছে যাতে মই জানিব পাৰোঁ লগতে তেওঁ এই ঘটনাৰ উচিত তদন্ত বিচাৰি চৰকাৰলৈ কৰিছে কাটৰ অনুৰোধ যাতে দুনাই সংঘটিত নহয় এনে ঘটনা এতিয়া মই তাক ন্যায় বিচাৰোঁ আৰু আজি তাৰ হৈছে কাইলৈ বেলেগৰ হ'ব এইটো যদি কিবা এটা যদি আইনে যদি ব্যৱস্থা নলয় এইটো মানে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে